ইতিমধ্যে আমি পূৰ্বৰ প্ৰতিবেদনত প্ৰকাশ কৰিছোঁ যে যি ইয়াত যি SOP জাৰি কৰা হৈছে সেই SOPক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে সকলোৱে কৈছে যে পৰিৱেশ বিঘ্নিত হ'ব পৰা কোনো যাতে কাম ইয়াত নহয়, গতিকে তাৰ কাৰণে যদি তেনেধৰণৰ প্ৰশাসনৰ যদি ব্যৱস্থা লৈছিল সেয়া কিন্তু গ্ৰহণযোগ্য হ'ব পাৰে। কিন্তু সমান্তৰালভাৱে আমি যদি এটা কথা চাওঁ, অইন একাংশ অনুৰাগীক আমি ইয়াত পাইছিলোঁ যিসকলে এটা কথাই আমাক জানিবলৈ দিছিলে যে এই যে উজনিৰ পৰা নামনিলৈ বা নামনিৰ পৰা উজনিলৈ যিসমূহ নৈশ বাছ এই পথেৰে অহা যোৱা কৰে, যি ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথেৰে যি অহা যোৱা কৰে, তেওঁলোকৰ ক্ষেত্ৰত যিহেতু শেষ নিশাৰ ফালে যিখিনি যাত্ৰীবাহী বাছ আহি ইয়াত উপস্থিত হয়, গতিকে সেই বাছসমূহ কিন্তু ইয়াত ৰখায় কেতিয়াবা, আৰু সেই বাছসমূহৰ পৰা নামি অহা যাত্ৰীসকলেও কিন্তু জুবিনৰ যি জুবিন ক্ষেত্ৰত জুবিনৰ যি সমাধিত সেৱা এটা জনাই যাবৰ কাৰণে তেওঁলোকে মন কৰে। গতিকে সেইখিনিক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে তেওঁলোকে আচলতে ইয়াত কেনেধৰণে পাব, যে সেই সুবিধাখন পাবনে নাই, তাক লৈও কিন্তু প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু মই সেই সামগ্ৰিক পৰিৱেশ আজিৰ এই দিনটোত এনেধৰণে আজিও ইয়াত লোকাৰণ্য পৰিৱেশ আছে, মই অনুৰাগী আছে তেওঁলোকৰ পৰা কিছু কথা জানিম। দাদা, আপুনি ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছোঁ। হয়, এই SOP জাৰি কৰিছে ইতিমধ্যে যে 6 বজাৰ পৰা 10 বজালৈকে ইয়াত প্ৰৱেশ কৰিব পাৰিব। যিসকল আচলতে ইয়াত একাংশই উদ্ভণ্ডালি কৰি বুলি এটা প্ৰশ্ন উত্থাপন হয়, তাক লৈ চৰকাৰে এনেদৰে ব্যৱস্থা লৈছে। আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰে? SOP জাৰি কৰিছে, SOP সন্দৰ্ভত আপুনি কি ক'ব? আচলতে কি 6 বজাৰ পৰা 10 বজাৰ এইখিনি কৰিছে হয়, কিন্তু বহুত মানুহ আছে বাহিৰৰ পৰা আহে যিবিলাক মানুহ, কাৰণ সেইটো সময়মতে আহি যে তেওঁলোকে ইয়াত পাব পাৰিব তেনেকুৱা কোনো হেৰি নহয়। SOP ক্ষেত্ৰত মই একমত নহয় এইটোৰ ওপৰত, কাৰণ ইয়াতে আৰু অলপ ফিটিল কৰিব লাগে। ৰাতি 12টালৈকে যদি কৰি দিয়ে, কাৰণ বহুত মানুহ আমি গুৱাহাটীৰ পৰা আহিবলৈ অফিচ কৰি পেলাই আহি আমি ৰাতি সোমাব লাগে। অফিচ কৰি পেলাই বোলে জুবিন ক্ষেত্ৰত যাম, তাতে আহিবলৈ আমাৰ অলপ ৰাতি হয়েই। গতিকে যদি 10টা হয়, 10টা হ'লে অলপ দিগদাৰী হয়। হয়, এয়াইহে অনুৰাগীৰ ভাষ্য। অইন অনুৰাগী আছে, তেওঁৰ পৰা কিছু কথা জানিম। আপুনি কি ক'ব যে SOP ইতিমধ্যে জাৰি কৰিছে, সময় ইয়াক নিৰ্ধাৰণ কৰিছে, আৰু সেই সময় সন্দৰ্ভত আপুনি কি ক'ব? সেইটো শুনিয়ে আচৰিত হৈছোঁ মই। SOPটো দিলে যে এইটোতো জুবিনদাৰ সমাধিনৰ জুবিন ক্ষেত্ৰ হয়, ইয়াত অহাৰ কাৰণে SOPটো খুব এটা প্ৰয়োজনীয় নহয় বুলি মোৰ ভাবোঁ। এটা কৈছিলে অসুবিধা এটা দেখাইছিলে যে নেশ্যনেল হাইৱে আছে, তাত দোকানবিলাকো উঠাৰ কাৰণে দিছে। এতিয়া ভিতৰত মন্দিৰত অহাৰ কাৰণে যে SOP লাগিব, সেইটো মোৰ মানে খুব এটা হেৰি লাগিছে। SOPটো এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰোঁ যে নৈশ বাছসমূহ ইয়াত আহি ৰখায়, আৰু তেওঁলোকে কিন্তু আহি ইয়াত তেওঁলোকৰ যাত্ৰীসমূহো ইয়াত আহি সমাধিত সেৱা কৰি যায়। সেইটোৱেতো আচৰিত হয়। নৈশ বাছততো অহা যোৱা কৰাৰ সময়ত মায়াবিনী গাছ, ময়ে ৰাতি যাওঁতে মায়াবিনী গাছ 2-3 দিন মই শুনিছোঁ মোৰ বাছখনতো বজাই গৈছে। সেইটো গাড়ী শ্ল' কৰি দিয়ে, তাৰ পৰা ইচ্ছা কৰিলে আমি নামিবও পাৰোঁ। কিন্তু সেই ক্ষেত্ৰত যদি চৰকাৰে SOP দিয়ে, কি ভাবি দিলে SOP দিয়ে এইটো ভাববই নোৱাৰোঁ। য'ত বাৰবিলাকততো SOP নাই তেনেকুৱা। বাৰতকৈতো এইখন ভাল হ'ব লাগে মোৰ হিচাপত, হয় নহয়? যে আজি এমাহ পাৰ হৈ গ'ল, আজিও মই আহিছোঁ, আজি আহি আছোঁ কণ্টিনিউ। এই গছবিলাকত চালে নাই ইহঁতে কিবা ন্যায় বুলি কিবা এটা দিয়ে চাইছোঁ মানুহখিনি ইয়াত চাৰিওফালে মানুহে দেখিছোঁ।